So good evening everyone. So আজি আমাৰ ভিডিঅ'খনত আমি ডিসকাস কৰিম ৰিজনিং কুৱেশ্যনছ ওকে ৰিজনিং কুৱেশ্যনছ ফৰ অল কম্পিটিটিভ এক্সাম both state level আৰু চেন্ট্ৰেল লেভেল এক্সামছৰ কাৰণে তোমালোকৰ এই কুৱেশ্যনছ বিলাক প্ৰেক্টিছ সেটিছা কৰিছো আমি এই ভিডিঅ'খন আমি বেসিক্সৰ পৰা আৰম্ভ কৰিম ওকে বেসিক্সৰ পৰা আৰম্ভ কৰিম টু টাফ লেভেল ওকে সো বেসিক্স ৰিসেন্টলি ভ্যাকেন্সি হেমন্ত বিশ্ব শৰ্মা ছাৰে ডিক্লেয়াৰ কৰি দিছে ভ্যাকেন্সি আহিছে সো তোমালোকে ভালকে প্ৰেক্টিছ কৰিবা এক্সাম প্যাটাৰ্ন আমি पूरा एग्जाम रिलेटेड क्वेश्चन सॉल्व करें ओके सो तुम्हारे भालके क्वेश्चन खिनि चाबा सो कम्प्लीट द फॉलोइंग सीरीज आमक सीरीजर क्वेश्चन दिसे सो आमक फर्स्ट टर्म दिसे 9 1 9 25 14 आमी ए माजर टर्मটো ওলাব লাগে ओके গোটে टर्मটোৰ মাজত কিবা এটা বস্তু মিলি আছে সো আমি সেই মিলা বস্তুটো ওলাই আমি যোনটো क्वेश्चन मार्क दिसे সেই क्वेश्चन मार्কৰ टर्मটো ওলাব লাগে সো আমি চাও প্ৰথমতে আমি আমাক 1 দিছে 9 দিছে 25 দিছে 49 দিছে তাৰ পিছত নেক্সট टर्मটো দিয়া নাই क्वेश्चन मार्क थोड़ी तब आम दिसे 121 सो 1 आम के लिखे पारो 1 आम 1 स्क्वायर लिखे पारो 1 स्क्वायर माने कि 1 into 1 1 into 1 माने कि 1 1 माने कि है सेम ओलाले एके बस्तु है तक 9 आम के लिखे पारो 3 स्क्वायर लिखे पारो 3 स्क्वायर माने कि 3 स्क्वायर माने 3 into 3 3 into 3 माने कि 9 एके बस्तु ओलाले सो आमी गोटेखिनिर स्क्वायर टार्म जदि ओलाओ माने गोटेखिनि स्क्वायर दिया आछे साबा याते 1 स्क्वायर दिसे ओके सपोज आमी 25 25 टू कियर स्क्वायर है 5 ৰ स्क्वायर है 5 into 5 किमान 5 into 5 25 525 ওলাই আছে तो 49 टू कियर स्क्वायर है 7 ৰ स्क्वायर है ना 7 into 7 किमान 49 सो आमार 7 into 7 किमान है 49 सो गोटेखिनि स्क्वायर दिया আছে তাৰপিছত 11 टू 121 कियर स्क्वायर है 11 ৰ स्क्वायर है ना 11 स्क्वायर माने कि 11 into 11 11 into 11 किमान है 121 121 আহি আছে এটা তোমালোকে এটা বস্তু নোটিস কৰিছা না নাই সোৱা ইয়াতে 1 আহি আছে 3 আহি আছে তাৰপিছত 5 আহিছে তাৰপিছত 7 আহিছে তাৰপিছত 11 আহিছে মানে 1 ৰ পিছত 2 আহা নাই ডাইৰেক্ট 3 আহিছে 3 পিছত 4 আহা নাই ডাইৰেক্ট 5 আহিছে 5 ৰ পিছত 6 আহা নাই ডাইৰেক্ট 7 আহিছে মানে ইয়াতে কি হৈ আছে তোমালোকে অড এন্ড ইভেন অড নম্বৰৰ সিরিজ চলি আছে অড নম্বৰৰ স্কয়াৰৰ সিরিজ চলি আছে এটা অড নম্বৰ আৰু ইভেন নম্বৰ মানে কি অড নম্বৰ মানে হল তোমাৰ 1 3 5 7 9 এবিলা কি হয় অড নম্বৰ হয় ওকে মানে এবিলা 2 লগত ডিভাইড না যায় অড নম্বৰ বিলা কি হয় 2 লগত বিভাজিত নহয় মানে 2 লগত ডিভাইড নহয় কিন্তু ইভেন নম্বৰ বিলা হয় তোমাৰ 2 4 6 8 10 12 ডট ডট এবিলা কি হয় ইভেন নম্বৰ এই গুটেখিনি নম্বৰ তোমাৰ 2 লগত ডিভাইড হয় ওকে সো তাকে ইভেন নম্বৰ বুলি কয় যেহেতু ইয়াৰ গুটেখিনি সো ইয়াতে 1 আছে 1 3 5 7 1 3 5 7 গোটেখিনি স্কয়াৰ কৰি দিছে 1 3 5 7 ৰ স্কয়াৰ কৰিলে তাৰপিছত কোনো নম্বৰ থাকিলে 1 3 5 7 ৰ পিছত কোনো নম্বৰ আহে 9 আহে সো আমাৰ অবিয়াসলি এই কোৱেশ্চন নম্বৰ যোনটো থাকি গৈছে তাতে কি আহিব 9 আহিব 9 ৰ পিছত নেক্সট অড নম্বৰটো কি হয় 11 হয় সো 11 আমাক এড কৰি দিছে আমি হেকাৰণে আমাৰ এটা টাৰ্ম থাকি গৈছে এটো 9 ৰ টাৰ্ম থাকি গৈছে সো 9 স্কয়াৰ আমাৰ কিমান হ'ব 9 9 যা 81 সো 81 কোড আছে অপচনত 81 কোড আছে অপশন নাম্বার সি ইজ দ্য কারেক্ট आंसर বুজি পাইছা বহুত বেসিক্স অফ কৈ আছো ইমান বেসিক্স তোমাক কোনো ইউটিউব চ্যানেলত তোমাক কোনো টিচাৰে এনেকৈ ইমান বেসিক্সত নকয় ওকে সো নেক্সট কোৱেশ্চন সো যদি তোমালোকে গ্ৰেড 4 লেভেল দিয়া তোমাৰ তেনেকুৱা ধৰণৰ এক্সাম তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন পাবা গ্ৰেড 4 কিন্তু তুমি যদি গ্ৰেড 3 হাই সেকেন্ডাৰী আৰু 12 লেভেল এক্সাম দিয়া দেন তোমালোকৰ সিরিজটো অলপ টান হৈ যায় কিন্তু ইমানো টান নহয় ওকে সো তোমালোকে নিজে চেষ্টা কৰিব সলভ কৰিব চেষ্টা কৰা যদি आंसरটো ওলাই দেন কমেন্ট সেকশনত কমেন্ট কৰিবা যদি টান পাইছা দেন তোমালোকে ভিডিও চাবা ভালকে ইন ডিটেইলছ মই ইন বেসিক্সৰ পৰা বেসিক্সত পুৰা বেসিক্সত মই বুজাই দিম ওকে এতিয়া ফার্স্ট টাইমটো দিয়া আছে আমাক 6 0 6 24 60 120 210 ओके 6 0 6 24 60 120 210 বহুত ডাঙৰ ডাঙৰ নম্বৰ আহি গৈছে ন ইয়াতে ডাবল হৈ গৈছে তো 120 ডাবল কৰিলে কিমান হয় 210 0 सो आमी 0 0 এনেকুৱাকৈ লিখিব পাৰো নে 0 আমি যদি 1 কিউব মাইনাস 1 যদি আমি লিখো কিমান হয় 1 কিউব মাইনাস 1 1 কিউব মানে 1 into 1 into 1 মানে 1 হয় minus 1 1 into 1 into 1 মানে 1 minus 1 is equal to 0 ওলালে 6 ক আমি কেনেকৈ লিখিব পাৰো 2 কিউব যদি আমি থওঁ 2 কিউব minus 2 কিউব কিমান হয় 2 2 যা 4 4 2 যা 8 8 ৰ পৰা 2 গলে কিমান হয় 6 হয় না 6 হয় পালো তাৰ পিছত আমাক আছে 24 ক আমি কেনেকৈ লিখিব পাৰো সো 24 ক আমি কেনেকৈ লিখিব পাৰো 3 কিউব মানে কিমান 3 3 9 9 27 27 ৰ পৰা আমি কিমান মাইনাস কৰিলে 3 24 পাম 27 পৰা 3 মাইনাস কৰিলে আমি কিমান পাম 24 পাম হয়নে তাৰ পিছত
আমাক দিছে 60 আমি কেনেকৈ লিখিব পাৰোঁ 4 কিউব 4 4 16 16 4 64 64 মাইনাছ 4 কিমান হয় 60 অ'কে আচ্ছা তোমালোকে সিকুৱেন্সটো বুজি পাইছানে মানে প্ৰথমতে আমি যোনটো নাম্বাৰৰ পৰা কিউব লৈছোঁ সেইটো নাম্বাৰ আমি মাইনাছ কৰি দিলোঁ ছেকেণ্ড টাৰ্মত আমি 2 কিউব ল'লোঁ 2 কিউবৰ আমি 2 মাইনাছ কৰিলোঁ 6 পালোঁ থাৰ্ড নাম্বাৰ কি কৰিলোঁ 3 কিউব ল'লোঁ মানে 1 2 3 4 5 6 তেনেকুৱাকৈ লৈ আছোঁ কিউবৰ তাৰপিছত তাৰে যোনটো কিউব লৈছোঁ তাৰে আমি তাকে সেইটো নাম্বাৰৰ পৰা ছাবষ্ট্ৰেক্ট কৰি আছোঁ মানে 3 এতিয়া চাবা 4 কিউব কৰিলোঁ এতিয়া 4 কিউব মাইনাছ 4 মানে কিমান হয় 4 64 হয় ন চ' 64 মানে 4 গ'লে কিমান 60 হ'ল এতিয়া যদি নেক্সট টাইম যদি চাওঁ নেক্সট টাইম কি আছে আমাৰ 120 দি আছে চাওঁ 120 লগত মিলে নাই নিমিলে অ'কে 120 দিছে চ' আমি 5 কিউব ল'ম এবাৰ যেহেতু 1 2 3 4 হৈ গ'ল এতিয়া 5 কিউব মাইনাছ 5 কৰিম চ' 5 কিউব মানে কিমান 5 25 25 into 5 125 125 মাইনাছ 5 কিমান হয় 125 মাইনাছ 5 কিমান হয় 120 চ' 120 ওলাইছে চ' মানে আমাৰ এইটো সিকুৱেন্সটো ফ'ল' কৰি আছে আমি যদি নেক্সট টাৰ্ম যদি চাওঁ নেক্সট টাৰ্ম কি হয় 210 তো 210 আমি কি যেহেতু আমি 1 2 3 4 5 হৈ গ'ল এবাৰ আমি 6 কিউব ল'ম 6 কিউব মাইনাছ যোনটো নাম্বাৰ ল'ম সেইটো নাম্বাৰ আমি ছাবষ্ট্ৰেক্ট কৰিম মানে 6 ল'লোঁ অ'কে চ' 6 কিউব মানে কি 6 36 into 6 কিমান হয় 36 into 6 216 হয় ন 216 চ' তোমালোকে স্কুৱেৰ যিমানলৈকে পাৰা 20 লৈকে তোমালোকে স্কুৱেৰ টাৰ্মছবিলাক মুখস্থ কৰি ল'বা 30 20 যিমান 20 30 যিমান পাৰা আৰু 20 লৈকে কিউববিলাক তোমালোকে মনত থ'বা 1 কিউব মানে কিমান 2 কিউব মানে কিমান 3 কিউব মানে কিমান 6 কিউব মানে কিমান 11 কিউব মানে কিমান তেতিয়া তোমালোকৰ এক্সামৰ স্পীডটো বাঢ়িব কাৰণ যদি তুমি এতিয়া 6 into 6 কৰা 36 into 6 আকৌ 36 into 6 বাহিৰত কৰিব যোৱা তোমাৰ 30 to 20 ছেকেণ্ড মান এনেই ৱেষ্ট হ'ব তোমালোকে ভাল তাতকৈ ভাল ঘৰতে মুখস্থ কৰি লোৱা যেতিয়া তোমালোকে ফ্ৰী থাকা তাতে তোমালোকৰ এক্সামৰ টাইমটো বাচে অ'কে তো 6 টো মানে 216 পৰা যদি 6 মাইনাছ কৰোঁ কিমান হয় 210 তো আছে ইয়াতে চ' মানে এইটো সিকুৱেন্স ফ'ল' কৰিছে যদি আমি নেক্সট টাৰ্মটো বিচাৰোঁ নেক্সট টাইম আমি নাজানো নেক্সট টাইম যদি আমি বিচাৰোঁ আমি কি কৰিম যেহেতু 1 হৈ গ'ল 2 হৈ গ'ল 3 হৈ গ'ল 4 হৈ গ'ল 5 হৈ গ'ল 6 হৈ গ'ল আমি নেক্সট টাইম কি ইউজ কৰিম 7 কিউব মাইনাছ 7 কৰিম চ' 7 কিউব মানে কিমান 7 7 49 into 3 7 343 ন চ' 343 মাইনাছ 7 কৰিলে কিমান হয় 336 হয়নে 336 হয়নে 13 পৰা 7 গ'লে 6 এইফালে 3 336 হয় চ' 336 ইজ দ্য কাৰেক্ট আনচাৰ 336 অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট আনচাৰ অ'কে তোমালোকক একদম বেচিক্সত কৰাই দি আছোঁ যদি হ'লেও বুজি পোৱা নাই দেন তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আৰু যদি বুজি পাইছা দেন ডণ্ট ফৰগেট টু লাইক দ্য ভিডিঅ' অ'কে নেক্সট অ'কে যিহেতু ছেইম পেটাৰ্ণ হয় এইটোৰ স্কুৱেৰ নহ'লে কিউবৰ পেটাৰ্ণত দিছোঁ তোমালোকে নিজে কৰিব চেষ্টা কৰা অ'কে নিজে কৰিব চেষ্টা কৰা আৰু কমেণ্ট কৰা এইটো আমি লাষ্টত কৰিম অ'কে কৰিব চেষ্টা কৰা ভিডিঅ'টো প'ষ্ট কৰি এইটো আমি লাষ্টত কৰিম মই তোমালোকৰ আনচাৰ্ছখিনি চেক কৰিম পিছত অ'কে চ' আমাক এতিয়া দি আছে যিহেতু আমি অথনি কৰিলোঁ যোনটো কুৱেশ্যনবিলাক কৰিলোঁ সেইবিলাক নাম্বাৰ চিৰিজ আছিলে এইটো হ'ল তোমালোকৰ এলফাবেটিকেল চিৰিজ ডি এফ জি এইচ কে এম এন কিউ আৰ টি দি আছে আমি ওলাব লাগে নেক্সট টাৰ্ম আমাৰ নেক্সট টাৰ্মটো কি হ'ব আমি ওলাব লাগে অ'কে চ' এলফাবেটিকেল চিৰিজৰ বহুতে প্ৰব্লেম পায় অ'কে চ' তোমালোকক আজি মই পূৰা 0ৰ পৰা হিৰ' বনাই দিম অ'কে এলফাবেটিকেল চিৰিজত চ' প্ৰথমতে যিহেতু এলফাবেটিকেল চিৰিজ তোমালোকক মই লিখি বুজাই দিম এ বি চি ডি ই এফ জি এইচ আই জে কে এল এম এন অ' পি কিউ আৰ এছ টি ইউ ভি ডব্লিউ এক্স ৱাই জেড অ'কে চ' যদি তোমালোকৰ বেচিক্স ক্লিয়াৰ নাই দেন তোমালোকে আজিৰ পৰা তোমালোকৰ গোটেইখিনি এলফাবেটিকেল চিৰিজৰ কুৱেশ্যন ছল্ভ হ'ব যদি তোমালোকে এইটো ভালকৈ চোৱা অ'কে চ' আমাক দিয়া আছে ডি এফ ফাৰ্ষ্ট টাৰ্মত দিয়া আছে ডি এফ ছেকেণ্ড টাৰ্মত দিয়া আছে জি জে থাৰ্ড টাৰ্মত দিয়া আছে কে এম ফ'ৰ্থ টাৰ্মত দিয়া আছে এন কিউ ফিফ্থ টাৰ্মত দিয়া আছে আৰ টি আমি ওলাব লাগে নেক্সট টাৰ্ম চ' এতিয়া আমি কি চাম ডি আৰু এফ দিছে ডি আৰু এফ ক'ত আছে ডি আৰু এফ ইয়াতে আছে ডি আৰু এফৰ মাজত এটা এলফাবেট থাকি গৈছে হয়নে নেক্সট টাৰ্ম চাম আমি জি আৰু জে মানে ইয়াৰ পৰা ইয়াৰলৈকে জি আৰু জেৰ মাজত এইবাৰ দুটা থাকি গৈছে হ'ল আকৌ আমি চাম কে আৰু এম ক'ত আছে কে আৰু এম ইয়াতে আছে কে আৰু এমত কেইটা এলফাবেট থাকি গৈছে কে আৰু এমত কেইটা এলফাবেট থাকি গৈছে এটা থাকি গৈছে মানে ইয়াত এবাৰ ফাৰ্ষ্ট চিৰিজত এটা থাকি গ'ল ছেকেণ্ড টাৰ্মত দুটাত এৰি দিলে থাৰ্ড টাৰ্মত এটা এৰি দিলে এতিয়া আমি ফ'ৰ্থ টাৰ্মত চাওঁ এইটো কিউটো এই কিউটো মই ইয়াতে লিখি দিছোঁ দেই কিউটো আৰু এনৰ পৰা কিউলৈকে যদি থাৰ্ড টাৰ্মত এনৰ পৰা কিউ আছে ইয়াতে আকৌ দুটা টাৰ্ম এৰি দিছে
ডাইৰেক্ট এনৰ পৰা ডাইৰেক্ট কিউ গুচি গ'ল মানে ফাৰ্ষ্ট টাইমত এটা আহিলে ছেকেণ্ড টাইমত দুটা আহিলে থাৰ্ড টাইমত আকৌ এটা আহিলে ফ'ৰ্থ টাইমত আকৌ দুটা আহিলে তাৰপিছত আমাক দিছে আৰ টি আৰৰ পৰা টি লৈকে আৰৰ পৰা টি লৈকে কেইটা লেটাৰ এৰিলে এটা আহিলে মানে 1 2 1 2 1 মানে 1 2 1 2 1 মানে এনেকুৱা সিৰিজত গৈ আছে ওকে সো যেহেতু লাষ্ট সিৰিজত 1 গ'ল সো নেক্সট টাইমত কেইটা এৰিব দুটা এৰিব দুটা এৰিব মানে দুটা টাৰ্মটো এৰি দিব আর এস টি চোৱা ডি পিছত ডাইৰেক্ট জি আহিলে ডি পিছত ইমানটা গ'ল তাৰপিছত ডাইৰেক্ট জি আৰম্ভ হ'ল জিৰ মাজত দুটা এৰিলে তাৰপিছত আকৌ কেত আকৌ এটা এৰিলে তাৰপিছত নেক্সট টাইম যদি হ'ব ইউৰ পৰা কেত ক'লৈকে যাব ইউৰ পৰা এক্সলৈকে যাব কাৰণ দুটা এৰিব দুটা কি এৰিব ইউ আৰু এক্স এৰিব যেহেতু ইয়াৰ আগৰ টাইমত এটা এৰিলে নেক্সট টাইমত দুটা এৰিব চ' মাজত দুটা আৰু এইটো হ'ল ইউ আৰু ভি চ' কি থাকিলে আমাৰ আল্টিমেটলি ইউ আৰু এক্স থাকিলে নে চাইডত চ' এইটো হ'ব আমাৰ আনচাৰ ইউ আৰু এক্স অপশ্যন নম্বৰ ডি বুজি পাইছা নে মানে ফাৰ্ষ্ট টাইমত দুটা তিনিটা এলফাবেট ধৰি লৈছে ডি আৰু এফ অ'কে তিনিটা এলফাবেট ডি আৰু এফত মানে তিনিটা এলফাবেট থাকে ডি ই এফ এ বি চি ডি ডি ই এফ এই মাজৰ টাৰ্মটো মানে মিচিং আছে মানে এটা টাৰ্ম মিচিং আছে আৰু জিৰ পৰা জেলৈকে দুটা টাৰ্ম আছে আকৌ কেৰ পৰা এললৈকে এটা টাৰ্ম আছে এনৰ পৰা কিউলৈকে দুটা টাৰ্ম আছে আৰৰ পৰা এছলৈকে এটা টাৰ্ম আছে তাৰপিছত নেক্সট টাইমত অবভিয়াছলি দুটা টাৰ্ম মিছ হ'ব দুটা টাৰ্ম মিছ হ'লে কি ইউ আৰু ভিটো গাইব হৈ যাব আৰু ভি আৰু ডব্লিউ যদি ভি আৰু ডব্লিউ গাইব হৈ যায় আমাৰ কোনো টাৰ্ম থাকিব ইউ আৰু এক্স থাকিব আল্টিমেটলি এই গ্ৰুপত চ' ইউ আৰু এক্স উইল বি দ্য কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ ডি ক্লিয়াৰ অ'কে পুৰা বেচিক্স এনেকুৱা ধৰণৰে কুৱেশ্যন আহে যদি তোমালোকৰ চাম্বাৰ চিৰিজত কুৱেশ্যন আহিব এনেকুৱা ধৰণে কুৱেশ্যন আহিব কেতিয়াবা যিহেতু ইয়াত দুটা এৰিছে ইয়াত এটা এৰিছে প্ৰথমত এটা এৰিলে ছেকেণ্ডত দুটা এৰিলে কিন্তু তোমালোকক বেলেগ কুৱেশ্যনত তোমাক তিনিটা দিব পাৰে চাৰিটা দিব পাৰে এটাকৈ এৰি যাব পাৰে তেনেকুৱা ধৰণৰে পেটাৰ্ণটো আহিব তোমালোকে প্ৰেক্টিছ কৰিলে আৰামত কৰিব আৰু এতিয়া যিহেতু তোমালোকক বেচিক্সৰ পৰা কৰাইছে কাৰণে তোমালোকক এ বি চি ডি লিখাই বুজাই আছোঁ যদি তোমালোকে সদায় প্ৰেক্টিছ কৰা দেন দিনত যদি 5টা 6টাকৈ এলফাবেট চিৰিজৰ কুৱেশ্যন কৰে তোমালোকক পূৰা এ বি চি পূৰা মুখস্থ হৈ যাব মানে তোমালোকে চাওঁতে গম পাবা যে আচ্ছা ইয়াতে এটা ৱৰ্ড মিচিং হৈছে ইয়াতে দুটা ৱৰ্ড মিচিং হৈছে ইয়াতে তিনিটা ৱৰ্ড মিচিং হৈছে তেনেকুৱা ধৰণে যদি প্ৰেক্টিছ যদি কৰা দেন আৰামত পাৰফেক্ট হৈ যাব এক্সামলৈকে অ'কে নেক্সট চ' এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে পাইছা এনালজি অ'কে এনালজি গ্ৰেড 3 এটা কুৱেশ্যন আহিছিলে বহুতে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিছিলে যেতিয়া আছাম ডাইৰেক্ট এক্সামৰ এক্সাম হৈছিল তাতে আহিছিলে যে ছামথিং হৰ্চৰ এৰোপ্লেন চলোৱাক পাইলট বুলি কয় তেনেহ'লে হৰ্চ চলোৱাক কি বুলি কয় যোনে হৰ্চৰ ৰাইড কৰে তেনেকুৱা হৰ্চমেন তেনেকুৱা ধৰণৰ কুৱেশ্যন এটা আছিলে চ' এক্সামলৈকে আমি তেনেকুৱা ধৰণৰ ঢেৰ কুৱেশ্যন চল্ভ কৰিম যাতে এক্সামত তোমালোকে চল্ভ কৰিব পাৰা অ'কে চ' ফাৰ্ষ্ট ইয়াত 5টা 6টামান আছে নেক্সট ভিডিঅ'ত আমি আৰু 5টা 6টা এনেকৈ কৰি এৰাউণ্ড যিমান পাৰোঁ আমি সিমান বেছি কুৱেশ্যন চল্ভ কৰিম এনালজি এইটো এনেকুৱা ধৰণৰ কুৱেশ্যনক কি বুলি কোৱা হয় এনালজি কুৱেশ্যন বুলি কয় অ'কে চ' আমাক দিয়া আছে টিউবাৰকুলোচিছ টু লাংছৰ লগত ৰিলেটেড অ'কে ডাবল ডট দিছে মানে এইফালে টাৰ্মটো দুটা ৰিলেটেড হ'ব আৰু এফালে যোনটো টাৰ্ম হ'ব এইটো দুটা ৰিলেটেড হ'ব ক্লিয়াৰ এতিয়া টিউবাৰকুলোচিছ মানে কি আমি যোনটো টিবি বেমাৰ কওঁ টিবি বেমাৰটো ক'ত হয় লাংছত হয় যদি লাংছৰ বেমাৰ টিউবাৰকুলোচিছ তেতিয়া ক'ত হয় টিবি বেমাৰ হ'লে আমাৰ লাংছক এফেক্ট কৰে তেনেহ'লে কেটাৰেক্টটো এটা বেমাৰী হয় সেই কেটাৰেক্ট বেমাৰী হ'লে আমাৰ কোনটো বডি পাৰ্টছক এফেক্ট কৰে ইয়েৰক এফেক্ট কৰে নে থ্ৰট মানে আমাৰ ডিঙিক এফেক্ট কৰে নে স্কিনক এফেক্ট কৰে নে চকুক এফেক্ট কৰে আই কেটাৰেক্ট বেমাৰীটো কোনটো আমাৰ বডি পাৰ্টছক এটেক্ট কৰে অৰ বডি পাৰ্টটো এফেক্ট কৰে কেটাৰেক্টটো হয় চকুৰ বেমাৰ অ'কে চকুৰ বেমাৰ চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ডি আই এতিয়া চৰ মানে দুখ ডেথ এইটো দুটা কানেক্টেড হ'ব আৰু ইয়াৰ দুটা কানেক্ট হ'ব আমি সেই কোনটো কানেক্টেড ৱৰ্ডটো আমি বিচাৰিব লাগে অ'কে চৰ ডেথ মানে মানুহ মৰিলে কি হয় দুখ কৰে মানুহে কোনটো এই অপশ্যনৰ পৰা কোনটো মানে ছিলেক্ট কৰিলে মানে মানুহে ইয়াত অপশ্যনৰ পৰা কোনটো কামটো কৰিলে মানে হেপ্পী হয় লাভ কৰিলে হেপ্পী হয় নে ডান্স কৰিলে হেপ্পী হয় নে ক্ৰাই কৰিলে হেপ্পী হয় নে বাৰ্ড কৰিলে হেপ্পী হয় আৰু তোমালোকে চাবা যোনটো টাৰ্মটো তোমালোকে এই ছেকেণ্ড টাৰ্মত ইউজ কৰিবা সেইটো ফাৰ্ষ্টৰ লগত মিলিব লাগে অ'কে যেহেতু ফাৰ্ষ্টটো বেমাৰীৰ লগত ৰিলেট আছিলে ইয়াতো বেমাৰীৰ লগত ৰিলেট হ'ল যেহেতু ইয়াত ডেথৰ লগত ৰিলেট আছে তেনেহ'লে নেক্সট টাইমত কি হ'ব জন্মৰ লগত ৰিলেট হ'ব ত' জন্মৰ ক'ত আছে বাৰ্থ ডি বাৰ্থ হ'লে মানুহ মৰিলে মানুহ দুখ কৰে মানুহ জন্ম হ'লে মানুহ হেপ্পী হয় চিম্পল বাকী ফিজিচিয়ান মানে কি ফিজিচিয়ানে ট্ৰিটমেণ্ট কৰে ফিজিচিয়ান কি হয় ফিজিচিয়ানে যদি ট্ৰিটমেণ্ট কৰে জাজে কি কৰে জাজে জাজমেণ্ট কৰে চিম্পল কেলেণ্ডাৰ মানে য'ত আমি ডেট ছেট চাওঁ কেলেণ্ডাৰত কি থাকে ডেটছ যদি কেলেণ্ডাৰত ডেট থাকে ডিক্সনেৰীত কি থাকে ডিক্সনেৰীত ভকেবুলাৰী থাকে নে লেংগুৱেজ থাকে নে বুক থাকে নে ৱৰ্ডছ থাকে ডিক্সনেৰীত কি থাকে শব্দৰ অৰ্থ থাকে কি থাকে শব্দৰ অৰ্থ মানে কি শব্দবিলাক থাকে চ' শব্দ মানে কি হ'ল
words বুলি কয় ইংলিছত words simple circle মানে circumference যদি circle to circumference লগত related and square to কাৰ লগত related okay যদি circle to circumference লগত related then square to এটো suppose এটো circle হয় okay এটো যদি এটা circle হয় এই সার্কলৰ এই বাউন্ডারিটো যদি আমি মেজার কৰো যে এই বাউন্ডারিটো কিমান হয় তাকে সার্কামফারেন্স বুলি কয় তেনেকৈ সেম ওয়েত যদি আমি এটা স্কয়াৰৰ এই অকল বাউন্ডারিটো আমি মেজারমেন্ট কৰো তাক কি বুলি কয় ভলিউম বুলি কয় নে এৰিয়া বুলি কয় নে ডায়াগোনাল বুলি কয় নে পেৰিমিটাৰ বুলি কয় এৰিয়া বুলি কয় সৰি পেৰিমিটাৰ বুলি কয় পেৰিমিটাৰ ওকে পেৰিমিটাৰ বুলি যদি আমি অকল সাইড চাও দেন পেৰিমিটাৰ বুলি কয় যদি আমি গোটেইখিনি ভিতৰৰ যিমান আছে তাক কি বুলি কওঁ যদি গোটেইখিনি বিচাৰিব যাওঁ এটা তাক এৰিয়া বুলি কয় আৰু ভলিউম মানে সাপোজ এইটো এটা বাকচ হ'ল এই বাকচত কিমান পানী আছে কিমান লিটাৰ কিমান কিউবিক লিটাৰ তেতিয়া আমি যদি এই কোৱান্টিটিটো মেজার কৰোঁ তেতিয়া সেইটো হ'ব ভলিউম ওকে সো ইয়াত যেহেতু সার্কামফারেন্স কৰিছে মানে বাহিৰৰ যোনটো ইলাকা বাউন্ডারি ইলাকা স্কয়াৰ বাউন্ডারি ইলাকা যদি আমি মেজার কৰোঁ তাক কি বুলি কয় পেৰিমিটাৰ কয় ব্ৰিজ টু সাইক্লোন লগত রিলেটেড নেক্সট কোয়েশ্চন যদি ব্রিজ টু সাইক্লোন লগত রিলেটেড দেন ড্রিজেল টু কার লগত রিলেটেড ব্রিজ মানে কি সাইক্লোন মানে কি ধুমুহা যেতিয়া এনেকা ঘূৰণীয়া ধুমুহা আহে ন তাক কি বুলি কয় সাইক্লোন বুলি কয় ওকে সো যেতিয়া সাইক্লোন আহে সাইক্লোন আহাৰ আগত কি আহে ব্রিজ আহে ব্রিজ মানে একদম মানে বতাহ মানে ওকে লাইট বতাহ সৰু অলপকে বতাহ উঠে মানে ফটককে বতাহৰ স্পিডটো বাঢ়ি যায় আৰু এইটো ৰাউণ্ড শেপ লৈ যায় তাকে কি হয় সাইক্লোন হৈ যায় কিন্তু ড্ৰিজেল মানে কি ড্ৰিজেল মানে অলপকে বৰষুণ দিয়ে অলপকে বৰষুণ দিয়াৰ পিছত কি হয় নেক্সট টাইম অলপকে বৰষুণ দিয়াৰ পিছত কি হয় মানে কোনটো প্ৰসেস হয় ভূমিকম্প আহে নে ষ্টৰ্ম হয় নে ফ্লাড হয় নে ডাউনপোৰ হয় কি হয় ডাউনপোৰ মানে কি ৰেইনফল অলপকে বৰষুণ দিওঁতে অলপ বেছিকে বৰষুণ দি দিয়ে ন সেইটো কি হয় ডাউনপোৰ মানে তলফালে পানী পৰি আছে মানে ৰেইনফল মানে ডাউনপোৰ মানে ৰেইনফল জাস্ট তোমাক কনফিউজ কৰাবৰ কাৰণে ডাউনপোৰ দি দিছে ওকে এতিয়া নেক্সট কোৱেশ্চন যোনটো হয় এইটো কোৱেশ্চনত ম্যাক্সিমাম ষ্টুডেন্টস ওকে 90% ষ্টুডেন্টসে ভুল কৰিব ওকে 90% ষ্টুডেন্টসে ভুল কৰিব একৰ্ডিং টু মি ওকে যদি তোমালোকে পাৰিছা দেন তোমাৰ এটা ভাল লেভেলত প্ৰিপাৰেচন কৰিছা ওকে ভাল লেভেলত আছা সো আমাৰ দিছে ক্যান্ডেল ইজ ওয়্যাক্স আমি ওয়্যাক্সৰ ইউজ কৰি আমি ক্যান্ডেল বনাও তেনেহলে আমি বেম্বুটো কি ইউজ কৰি আমি বেম্বু কৰিলো পেপাৰটো আমি কেনেকুৱাকে বনাও কি ইউজ কৰি বনাও আমি wood ইউজ কৰি বনাও নে গছ ইউজ কৰি বনাও নে বেম্বু ইউজ কৰি বনাও নে পাল্প ইউজ কৰি বনাও এতিয়া বহুতে ক'ব বেম্বু ম্যাক্সিমামে বেম্বু ক'ব ইয়াত অপশনটো বেম্বু নহয় এতিয়া কিয় নহয় মই তোমাক বুজাই আছো ওয়্যাক্স ক্যান্ডেল ওয়্যাক্স ওকে ওয়্যাক্স টু দি ক্যান্ডেল বনাই ন কিন্তু ওয়্যাক্সক কি দিব কিহে বনাই ওয়্যাক্স টু কেমিক্যালস কিবা কিবি কেমিক্যালসে প্ৰথমতে মিলি ওয়্যাক্স বনোৱাৰ পিছতে ক্যান্ডেল হয় সেম প্ৰসেছত বাম্বু যেতিয়া বনাব যাও যদি আমি পেপাৰ এটা বনাব যাও তেতিয়া প্ৰথমতে আমি বাম্বুৰ পৰা আমি কি কৰিম বস্তুখিনি লম বেম্বুৰ পৰা যিখিনি বস্তুখিনি মেটেৰিয়েলছখিনি লৈ আমি কি কৰিম হেতু আমি পাল্পত কনভাৰ্ট কৰিম PULP পাল্পত কনভাৰ্ট কৰিম পাল্পৰ কনভাৰ্ট কৰাৰ পিছতে আমি পেপাৰ বনাম ডাইৰেক্ট বাম্বুৰ পৰা ডাইৰেক্ট পেপাৰ নবনে বাম্বুক আমি যোনটো বাঁহটো লৈ আমি প্ৰথমতে কি কৰোঁ পাল্প বনাওঁ পাল্প ইউজ কৰি আমি পেপাৰ বনাওঁ সেম মানে ইয়াত চোৱা ফাৰ্ষ্ট মানে আমি মাজৰ টাৰ্মটো দি ইয়াত ইউজ কৰিছে সেই ইয়াতো আমি পাল্পটো ইউজ কৰিব লাগিব ক্লিয়াৰ যদি ক্যান্ডেল ডাইৰেক্ট কেমিক্যাল দিলে হয় ইয়াতে মানে কিবা কিবি কম্পাউণ্ডৰ নাম যদি দিলে হয় তেতিয়া তোমালোকে পেপাৰ ডাইৰেক্ট বেম্বুক টিক কৰিব পাৰিলা কিন্তু ওয়্যাক্স দিছে মানে মাজৰ টাৰ্মটো সো ইয়াতো পাল্প আমি মাজৰ টাৰ্মটো দিব লাগে আৰু এইটো SSC most repeated questions আহিয়ে থাকে কাৰণ ষ্টুডেন্টস এটা বাম্বু টিক কৰি থাকে এইটো জানে SSC যোনে কোৱেশ্চন পেপাৰ কাটে এতে জানে যে ল'ৰা ছোৱালী ইয়াতে ভুল কৰিব সেইকাৰণে কনফিউজ কৰাবৰ কাৰণে পাল্পু দি দিয়ে বাম্বু দি দিয়ে তোমালোকে আজিৰ পৰা এইটো মিষ্টেক নকৰিবা যদি ক্যান্ডেল ইজ টু ওয়্যাক্স হয় দেন পেপাৰ ইজ টু পাল্প হয় ওকে নেক্সট কোৱেশ্চন সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ তোমালোকে যদি মনত আছে দেন যদি গ্ৰেড 3 এক্সাম দিছা ওকে দেন এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছিলে মানে অড ওৱান আউট ওলাব লাগে ঠিক আছে অড ওৱান আউট মানে তোমালোকৰ চাৰিটা অপশন দি আছে এই চাৰিটা অপশনৰ পৰা মানে কোনোবা এটা নম্বৰত কিবা এটা প্ৰবলেম আছে মানে ক'ৰবাত এটা ভুল আছে অৰ সবতকে বেলেগ নম্বৰ হয় কি সো কোৱেশ্চন নম্বৰ 1 2 দিয়া আছে আমাক এ দিয়া আছে 21 - 21 25 - 21 সেকেন্ডত দিয়া আছে 61 - 12 সি দিয়া আছে 44 - 31 ডি দিয়া আছে 34 - 30 সো আমি এই চাৰিটা নম্বৰত আমি চাব লাগে কোনটো নম্বৰ সবতকে বেলেগ ওকে কোনটো নম্বৰ সবতকে বেলেগ এতিয়া আমাক দিয়া আছে 25:21 ফাৰ্ষ্টত দিয়া আছে 25 - 21 সেকেন্ডত দিয়া আছে 61 - 12 থাৰ্ডত দিয়া আছে 44 - 31 ফিফথত দিয়া আছে আমাক 34 - 30
সো এটা যদি আমি মাইনাস কৰি দিওঁ আমি কি পাম চাওঁচোন ওকে যদি আমি মাইনাস কৰোঁ 25 21 গ'লে কিমান হয় 25 পৰা 21 গ'লে 4 হয় সিম্পল 61 পৰা 12 গ'লে কিমান হয় 1 পৰা 2 11 পৰা 2 গ'লে 9 আৰু এফালে 5 পৰা 1 গ'লে 4 49 তাৰপিছত 44 পৰা 31 গ'লে কিমান হয় 4 পৰা 3 গ'লে 1 গ'লে 1 4 মানে 13 হয় 34 পৰা 30 গ'লে 4 হয় তো তোমালোকে এটা বস্তু নোটিছ কৰিছা না ইয়াতে এই 2 টো কি হয় 2 স্কোয়াৰ হয় এই 4 টো কি হয় 2 স্কোয়াৰ হয় এই 49 টো কি হয় 7 স্কোয়াৰ হয় কিন্তু 13 টো স্কোয়াৰ হয় নেকি বাৰু 13 নো কোনবা এটা নাম্বাৰৰ স্কোয়াৰ হয় নেকি 13 ইজ নট এ স্কোয়াৰ অফ এনি নাম্বাৰ সো ইয়াতে অদ্ভুত নাম্বাৰটো কোনটো হ'ল সবতকৈ বেলেগ নাম্বাৰটো কোনটো হ'ল 41 minus 31 so 41 minus 31 is the odd number option number C clear এতিয়া আমাক question to zoom কৰি দিছো okay so C2 is the correct answer okay এতিয়া আমাক second term দিছে 339 326 428 339 okay এটো ৰিমুভ কৰি দিছো তোমালোকে নোট ডাউন পজ কৰি নোট ডাউন কৰি লবা এতিয়া যদি আমি সেকেন্ড কোৱেশ্চনত চাও সেকেন্ড কোৱেশ্চনত আমাক কি দিয়া আছে সেকেন্ড কোৱেশ্চনত আমাক দিয়া আছে 339 326 428 338 তোমালোকে এটা বস্তু নোটিস কৰিছানে এই 3 into 3 কৰিলে কিমান 9 হয় এই 3 into 2 কৰিলে কিমান হয় 6 হয় ওকে প্যাটাৰ্নটো চাবা তোমালোকে খালি প্যাটাৰ্নটো চাবা এই 3 into 3 কৰিলে কিমান হয় 9 হয় মানে ফাৰ্স্ট দুটা নাম্বাৰ যদি ইনটু কৰিলে আমি থাৰ্ড নাম্বাৰটো পাম এই 3 into 2 কৰিলে কিমান হয় 6 হয় এই 4 into 2 কৰিলে কিমান হয় 8 হয় আৰু এই 3 into 3 কৰিলে কিমান হয় 9 হ'ব লাগিছিল কিন্তু 8 আহি গ'ল হয়নে সো দিস উইল বি দা অড নাম্বাৰ দিস উইল বি দা ডিফারেন্ট নাম্বাৰ মানে সবতকে সব কাৰো লগত ৰিলেশন নাই বেলেগৰ ৰিলেশন মিলিছে মানে যদি আগৰ দুটা নাম্বাৰ ইনটু কৰিছে দেন থাৰ্ড নাম্বাৰটো পাইছে কিন্তু অপচন নাম্বাৰ ডি 9 তেনেকুৱা ৰিলেশন ডাইৰেক্ট 3 to 3 8 বহাই দিছে মানে এক কমি গ'ল 8 বহাই দিছে কিন্তু এটোটো নহব সো আমাৰ অড হেতুৱে হ'ল যদি আমি নেক্সট কোৱেশ্চন তোমালোকে নিজে সলভ কৰিব চেষ্টা কৰা সেম ওকে সেম কোনো ধৰণৰ বেলেগ তেনেকুৱা ধৰণৰ একো কমপ্লেক্স নাই সেম বস্তু হয় জাস্ট এট এলফাবেটৰ দিছে নিজে সলভ কৰিব চেষ্টা কৰাচোন প্ৰথমত দিয়া আছে STR তাৰপিছত দিয়া আছে ONP তাৰপিছত দিয়া আছে IJK IHJ তাৰপিছত দিয়া আছে KLM STR ONP IJH তাৰপিছত দিছে KLM ONP ओके এটা বস্তু তোমালোকে নোটিস কৰিছানে যদি আমি এলফাবেটিক্যালি চাও A B C D E F G H I J হ'ব লাগিছিল H I J মানে হেই এটো যদি আমি লিখো সিম্পলত H I J টো সৰি আমাক কোৱেশ্চনত দিয়া আছে I H J দিয়া আছে কিন্তু এটো হ'ব লাগিছিল এলফাবেটিক্যালি কি হ'ব লাগিছিল H I J যদি আমি ABCD কও A B C D E F G H I J হ'ব লাগে ন I H J2 যদি আমি সেকেন্ডৰ চাও KLM অপশন নম্বৰ দিছো আমি KLM যদি আমি ABCD কও এলফাবেটিক্যালি ABCD EFG HIJ KLM হ'ব লাগিছিল KLM হ'ব লাগিছিল এটো ন যদি আমি এটো চাও ONP টো হ'ব লাগিছিল ABCD EFG HIJ LM NOP হ'ব লাগিছিল ন জাস্ট অলপ খেলিমেলি হৈ গ'ল আৰু STR দিছে STR ইয়াতে কি হ'ব লাগিছিল PQR RST হ'ব লাগিছিল ওকে RST হ'ব লাগিছিল এটা সোয়া সবতে তো এলফাবেটিক্যালি আমি মিলাই দিলো কিন্তু আমি ভুলটো কোড এটাও ধৰিব পৰা নাই সোয়া এতিয়া যদি আমি এটো ভালকে চাও সোয়া IJH এই J টো কোড গল আগত গুছি গল KLM এই K টো কোড গল আগত গুছি গল ONP এই মাজত যোনটো মাজৰ টাৰ্মখিনি আগফালে গুছি গৈ আছে এই N টো কোড গৈ আছে আগফালে গুছি গৈছে এই সেম প্ৰসেসৰ যদি গুটেখিনি যদি সেম প্ৰসেস হৈ আছে মাজৰ টাৰ্মটো যদি আগত গৈ আছে দেন এটো নম্বৰ আগত যাব লাগিব মাজৰ টাৰ্মটো কিন্তু ইয়াত T টো আগত যোৱা নাই R গুছি গৈছে সো this STR term is the wrong term so STR term is the wrong term so STR term is the wrong term STR is the correct answer মানে STR টো odd হয়
ओके STR टू बेलेगर लगत रिलेशन टू नाइ इतना जो आम 4 चाँ 4 टू होर कारण तुम्हारे जिओग्राफी नलेज तो भालके हो लगे तेतियाई तुम्हारे कर पारिबा इतना ब्रिस्टल तो कि ब्रिस्टल तो एटा सिटी है गिनिभा कि गिनिभा तो सिटी है जुरिच माने कि जुरिच तो एटा सिटी है किन्तु बेरिन एटा सिटी নহয় এইবিলাক सब सिटी डाঙर डाঙर জাগাৰ नाम है किन्तु बेरिन জাগাৰ नाम নহয় ओके জাগাৰ नाम হয় किन्तु সেইবিলাক सब डाঙर डाঙर सिटी है ओके जेनेके गुवाहाटी सिटी तेनेকুৱা ধৰণৰ सिटी है किन्तु बेरिन सिटी নহয় সৰু এটা জাগাৰ नाम হয় सो এইটো निमिले सो आमार ऑप्शन विल बी बेरिन ऑप्शन नम्बर ए ओके ये थर्ड 5 चाও एसासिनेट माने कि एटा धरणत कारबार मर्डर कराटोके एसासिनेट বুলি কয় कारबाक मारि दियाके एसासिनेट বুলি কয় किल माने कारबाक मारि दिया मर्डर माने कारबाक मारि दिया और किडनैप माने कि किडनैप माने कारबाक किडनैप करा मारि दिया নহয় किडनैप माने कारबाक निजर कोडबार লৈ থৈ দিয়া আৰু কিবা পইচা ডিমান্ড কৰাকে किडनैप বুলি কৈছো किडनैप विल बी द ऑड टर्म सो किडनैप विल बी द ऑड टर्म गोटेखिनि मानु मारा माने सेन्स तो सबके किबा এটা বস্তু মাৰিবৰ সেন্স দিয়া আছে কিন্তু লাস্ট অপশন যোনটো ডি তাতে किडनैप কৈ আছে মানে किडनैपত मानु নামাৰে ন জাস্ট ক্যাপটিভিটিত থয় নিজৰ আৰু কিবা পইচা ডিমান্ড কৰে সো তাতে কি মাৰাৰ একো সেন্স আনে সো আমাৰ অপশন নম্বৰ ডি विल बी द करेक्ट आंसर सो আজিৰ কাৰণে